এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছো। অৱশেষত কাৰ্যকৰী হ'ল এতিয়াৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা, বিড়ি, চিগাৰেট। স্বাস্থ্য বিভাগৰ ডাঙৰ অধিসূচনা জাৰি কৰিছে। এতিয়াৰে পৰা কোনো ধৰণৰ গুটখা, চিগাৰেট, বিড়ি বিক্ৰী কৰিব নোৱাৰিব। স্বাস্থ্য বিভাগৰ অধিসূচনা জাৰি কৰিছে। সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা, বিড়ি, চিগাৰেট। জানাইছে মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। কোনো দোকানীয়ে বিক্ৰী কৰিব নোৱাৰিব গুটখা, চিগাৰেট, বিড়ি। যদিহে এইদৰে বিক্ৰী কৰা হয় আইনী ব্যৱস্থা লোৱা হ'ব সেইসকলৰ ওপৰত। সকলোকে আচৰিত কৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। KP ৰজনীগন্ধা, ছিগনেচাৰকে আদি কৰি বিক্ৰী বন্ধ কৰিছে, চিগাৰেটো বন্ধ কৰিছে। ধপাত সেৱনকাৰীলৈ বেয়া খবৰ বৰ্তমান সময়ত। উৰিষ্যা চৰকাৰৰ ধপাত আৰু পান মছলা সন্দৰ্ভত বৃহৎ সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে। অৱশেষত কাৰ্যকৰী কৰিছে সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা, বিড়ি, চিগাৰেট। ধপাত খৈনী আদিও বন্ধ কৰিছে। উপাদান, পেকেজিং, বিতৰণ, বিক্ৰী আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। স্বাস্থ্য বিভাগে নতুন নিয়ম কাৰ্যকৰী জাৰি কৰে অধিসূচনা। ধপাত জাতীয় সামগ্ৰী সেৱন কৰাটো কৰ্কট ৰোগৰ প্ৰধান কাৰণ। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰ। এইসমূহ সামগ্ৰী ক্ষতিকাৰক, যাৰ বাবে কঠোৰ হৈছে চৰকাৰ। সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। কেঞ্চাৰকে ধৰি বিভিন্ন বেমাৰৰ উৎস হৈছে এই গুটখাজাতীয় বস্তু। চিগাৰেট, বিড়ি অত্যন্ত স্বাস্থ্যৰ ক্ষতি কৰে আৰু ইয়াৰ বাবে কোনো ধৰণে যাতে কোনেও বিক্ৰী নকৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইসকলৰ ওপৰত। সকলোকে আচৰিত কৰি ডাঙৰ সিদ্ধান্ত লৈছে চৰকাৰে। KP ৰজনীগন্ধা, ছিগনেচাৰকে আদি কৰি বিক্ৰী কৰিব নোৱাৰিব। এতিয়াৰে পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী।